আজ উদ্বোধন হবে নুনমাটি দেখলি পুকুরে উড়ালপুল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উদ্বোধন করবেন নবনির্মিত পুলের। মহারাজ পুথুর নামে নামকরণ উড়ালপুলের। মোট 850 কোটি টাকা ব্যয়ে নির্মাণ করা হয়েছে উড়ালপুলটি। রাজ্যের সবথেকে দীর্ঘ উড়ালপুল এটি। পুলের দৈর্ঘ্য 6 কিলোমিটার এবং প্রস্থ 5.5 মিটার। চাঁদমারির পুরনো উড়ালপুলের সঙ্গে জুড়ে দেওয়া হয়েছে নতুন পুলকে। উড়ালপুলের উদ্বোধনের পর শহরের যানজট সমস্যা কমবে, এমনটাই কিন্তু আশাবাদী গুয়াহাটিবাসী। আজ উদ্বোধন হতে চলেছে নুনমাটি দেখলি পুকুরি উড়ালপুল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উদ্বোধন করবেন এই নবনির্মিত পুলের। প্রতিনিধি কল্পজিৎ শইকিয়ার প্রতিবেদন রয়েছে, নজর রাখবো। এই মুহূর্তত মই উপস্থিত আছো আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিবলগীয়া নৱনিৰ্মিত উৰণসেতু আৰু এইখন উৰণসেতু নামাকৰণ কৰা হৈছে মহাৰাজ পিথু নামেৰে। বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, এই পৰিৱেশটো এই মুহূৰ্তত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ ভিডিঅ'জন দীপাংকৰ শৰ্মা আছে, দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব। মোৰ পাছফালে আপোনালোকে দেখিছে এনেধৰণৰ এখন নতুন উৰণি সেতু আৰু এই উৰণ সেতুখন আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু মুকলি কৰাৰ প্ৰাক্ষণত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে গুৱাহাটী মহানগৰীৰ নৱনিৰ্মিত উৰণ সেতু আৰু এইখন উৰণ সেতু নামাকৰণ কৰা হৈছে মহাৰাজ পিথু নামেৰে। আৰু এইখন উৰণ সেতু মুকলি কৰি দিয়াৰ লগে লগে মহানগৰবাসীৰ যিটো দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা, সেই সমস্যা অৱসান ঘটিব। মহানগৰবাসীয়ে যিটো দীৰ্ঘদিন ধৰি যন্ত্ৰণা ভুগি থাকিবলগীয়া হৈছিল, সেই যন্ত্ৰণা আৰু এতিয়াৰ পৰা ভুগিব নালাগে। প্ৰায় 850 কোটিতকৈ অধিক টকাৰে এইখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে। প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্য। অকণমান সামগ্ৰিক পৰিৱেশটো জ্যেষ্ঠ ভিডিঅ'জন দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব। আৰু এইখন উৰণ সেতু মুকলি কৰাৰ লগে লগেই এতিয়া পূৰ্বৰ যিটো সময়, সেই সময় আৰু এতিয়াৰ পৰা মহানগৰীত নালাগে। পূৰ্বে যেনেদৰে মহানগৰবাসীয়ে বহু সময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছিল, সেই অপেক্ষা আৰু কৰিব নালাগে। এই মুহূৰ্তত আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত দেখাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰী নৱনিৰ্মিত এইখন উৰণ সেতু। আৰু এইখন উৰণ সেতু প্ৰায় 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। আৰু এইখন উৰণ সেতু সময়তকৈ কিছু আগত তেওঁলোকে এই যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান, সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোকে সময়তকৈ আগত তেওঁলোকে কাম সম্পূৰ্ণ কৰিছে। আৰু এই মুহূৰ্তত মই যদি কওঁ তেনেহ'লে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া 5:30 মুকলি কৰিব।